এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে আজি 30 এপ্ৰিলত সঁচাকৈ শিক্ষা সংসদে ঘোষণা কৰিব নেকি অতি প্ৰত্যাশিত এইচএছৰ চূড়ান্ত ফলাফল। যেহেতু ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে এখন নোটিছ, তো সবিস্তাৰে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী খবৰ কেতিয়াও মিছ নহয়। এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এই নোটিছখন, য'ত উল্লেখ আছে যে আজি 30 এপ্ৰিল দিনৰ 10 বজাতে শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰিব বুলি। ইয়াৰ লগতে ফলাফল চেকৰ ৱেবছাইটবোৰৰ কথাও কোৱা হৈছে। তো তলতে দেখিব আপোনালোকে সিগনেচাৰো দিয়া আছে শিক্ষা সংসদৰ যিজন সেক্ৰেটাৰী। তো বহু ছাত্ৰ ছাত্ৰীসকলে ভাবিছে যে যেহেতু এইখনত সকলোবোৰ সবিস্তাৰে সুন্দৰকৈ দিয়া আছে, ইয়াৰ মানে এই নোটিছটো হৈছে সঁচা নোটিছ আৰু আজি দিনৰ 10 বজাতে ৰিজাল্ট প্ৰকাশ পাব বুলি তেওঁলোকে ভাবিছে। কিন্তু মই আপোনালোকক জনাব বিচাৰোঁ, এই যিখন নোটিছ আপোনালোকে লাভ কৰিছিল, যিটো মই স্ক্ৰীনত দেখুৱাইছোঁ, এইটো একেবাৰে ক্লিয়াৰ নহয়, যিহেতু মই স্ক্ৰীনশ্বট কৰি আপোনালোকক দেখুৱাব লগা হৈছে। এই নোটিছখন একেবাৰে ফেক নোটিছ। এইটো যোৱা বছৰ বা ইয়াৰ আগৰ বছৰৰ এটা নোটিছ আছিল, যিটোকে এডিট কৰি কোনোবা এজনে আজিৰ ডেটটো দি দিছে আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ বাবে বিমূৰত পৰিছে। তো আপোনালোকে ইয়াক লৈ কনফিউজন কৰাৰ কোনো প্ৰয়োজন নাই। মই আপোনালোকক কালি কৈছিলোঁ যে আজি কোনো পৰ্যায়তে ফলাফল ঘোষণা কৰা নহয়, এতিয়ালৈকে ফলাফলৰ তাৰিখ চূড়ান্ত হোৱা নাই আৰু ফলাফলৰ তাৰিখ চূড়ান্ত হ'লেই আপোনালোকে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰ লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আৰু আপোনালোকে এইচএছৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই অতি সহজে নিজৰ ৰিজাল্টটো চেক কৰাৰ বাবে এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে। এই এপটো ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত যোৱাৰ পাছতে এই যিটো সাৰ্চ বক্স আছে ইয়াতে টাইপ কৰিব ক্লাছ 12 ৰিজাল্ট 2024 আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে যিটো সেকেন্ড নাম্বাৰত এপ আহিব এইটোত ক্লিক কৰিব। আপোনালোকে লগটো দেখা পাইছে আৰু তাৰ পাছতে এইটো ইনষ্টল দেখা পাইছে, ইনষ্টলত ক্লিক কৰিব। ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এইটো অপেন কৰিব আৰু অপেন কৰিলে এই এপটোত এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে আসাম বোৰ্ড সিলেক্ট কৰি ল'ব বা সাৰ্চ কৰিব। সাৰ্চ কৰি এইটো সিলেক্ট কৰি ল'ব। সিলেক্ট হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব 10 ক্লাছ 12 ক্লাছ। 12 ক্লাছটোত ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে মিডিলত যেটো 12 ৰিজাল্ট 2024 এইটো ক্লিক কৰিব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগেই চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰিলে আপোনালোকে অতি সহজতে নিজৰ ফলাফল লাভ কৰিবলৈ